পশ্চিম কাৰ্বি আংলঙৰ এদিনীয়া ভ্ৰমণসূচীৰে ডংকা মুকামত ৰাজ্যিক কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অধ্যক্ষতাত বিভাগীয় পৰ্যালোচনা সভাত উপস্থিত কাৰ্বি পৰিষদৰ ক্ৰমে লুনচিং টেৰন ৰিটেশ ইংহি। ভাৰত চৰকাৰে সমগ্ৰ অসমত 28 লাখ PMOI গৃহ নিৰ্মাণৰ আবণ্টন দিছে, তাৰে 21 লাখ সম্পূৰ্ণ হৈছে। বাকী 7,000 এই বছৰ 30 ছেপ্টেম্বৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস মন্ত্ৰীগৰাকীয়ে। বিভাগৰ মই আজি কৰিবলৈ আহিছোঁ, যিহেতু মই অসমৰ প্ৰতিখন জিলাতে মই যিহেতু ৰিভিউ কৰোঁ আৰু সেইকাৰণে পশ্চিম কাৰ্বি আংলঙতো আজি ইয়াতে মই ৰিভিউ কৰিবলৈ আহিছিলোঁ। মূলগত টাৰ্গেট মোৰ এইটোৱে, যিহেতু আমাক 28 লাখ ঘৰ যিহেতু প্ৰদান কৰিছিলে ভাৰত চৰকাৰে, আৰু 28 লাখ ঘৰৰ ভিতৰত প্ৰায় অলমষ্ট 21 লাখ ঘৰ ইতিমধ্যে আমি PMOI ঘৰ ইতিমধ্যে আমি কমপ্লিশ্যন কৰিছোঁ। বাকী যি 7 লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে, যাতে 7 লাখ ঘৰ যাতে আমি 30 ছেপ্টেম্বৰৰ ভিতৰত যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলাতে মই ভ্ৰমণ কৰি আছোঁ। সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলঙৰ 25,000 গৃহ নিৰ্মাণৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ সহযোগত দুখীয়া ৰাইজক PMOI গৃহ নিৰ্মাণৰ আবণ্টন দিছে, তাৰে 17,000 গৃহ নিৰ্মাণৰ সম্পূৰ্ণ হৈ উঠিছে। বাকী নিৰ্মাণ কাম চলি আছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মুকামত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ বিভাগীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি জিলাখনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, পৰ্যটন আৰু ৰাজ্যিক জীৱিকা মিছনৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকী জিলাখনত ডংকা মুকামত উপস্থিত হৈ বিভাগীয় বিষয়াৰ পৰা পুংখানুপুংখভাৱে খতিয়ান লয়। মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই কাৰ্বি পৰিষদৰ সহ জিলায়ুক্ত সাৰাংশপানী শৰ্মা। সভাত কাৰ্বি আংলঙৰ বিভিন্ন উন্নয়ন বিষয়া, জিলা DRD, পৰ্যটন, ৰাজ্যিক জীৱিকা মিছনৰ বিষয়া আদি জিলাখনৰ উচ্চপদস্থ বিষয়া অংশগ্ৰহণ কৰে। আৰু এইকাৰণে মই 30 ছেপ্টেম্বৰ টাৰ্গেটটো দিছোঁ যে যিহেতু আমি নতুনকৈ ইতিমধ্যে ছাৰ্ভে কৰিছোঁ, আৰু সেই ছাৰ্ভে ঘৰৰ কাৰণে যিহেতু দিল্লীত গৈ পেলাই আমি নতুনকৈ ঘৰ দাবী কৰিম বা অনুৰোধ জনাম, তাৰ আগে মোৰ যদি অনগোইং যদি চলি থাকে, তেতিয়াহ'লে কি হ'বগৈ, ভাৰত চৰকাৰে হয়তো আগন্তুক দিনত এই ঘৰটো দিবলৈ টান পাব। আৰু সেইকাৰণে আজি যেনেকুৱাকৈ আমাৰ ইয়াতে প্ৰায় 25,929টা ঘৰ আমি পশ্চিম কাৰ্বি আংলং জিলাত চেংচন দিছিলে ভাৰত চৰকাৰে বা অসম চৰকাৰে, আৰু তাৰ ভিতৰত ইতিমধ্যে অলমষ্ট আমি 17,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু বাকী ৰিমেইনিং যি 7,000 ঘৰ বা 8,000 ঘৰ যি বাকী আছে, সেইখিনি ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ যাতে 30 ছেপ্টেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰে। আৰু এনেকুৱাকৈ যদি অসমত মোৰ যিমানখিনি আছে প্ৰায় 6 লাখৰ ঘৰ নিৰ্মাণ কাৰ্য চলি আছে, 30 ছেপ্টেম্বৰৰ ভিতৰত যদি কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত ভাৰত চৰকাৰে ডিচেম্বৰ মাহৰ ভিতৰত আৰু হয়তো 8 লাখ 10টা ঘৰ দিয়াৰ সম্ভাৱনা আছে। যাৰ কাৰণে ওলাকালি মই মৰিগাঁও জিলা, নগাঁও জিলা, আজি হোজাই জিলা আৰু এতিয়া মই পশ্চিম কাৰ্বি আংলং জিলাত মই ৰিভিউ কৰিছোঁ আৰু সকলোকে টাৰ্গেট বান্ধি দিছোঁ। আৰু আশা ৰাখিছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফলতাৰ লগতে আমি যিহেতু যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আঁচনি, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি, এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে আমি 32,000 মহিলাক আমি তেওঁলোকক লাখপতি দিদি হিচাপে সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে 3 বছৰ পিছত তেনেকুৱা প্ৰত্যেকগৰাকী মহিলা চেল্ফ হেল্প গ্ৰুপৰ সদস্যাই লাখপতি বাইদেউ যদি হয় আগন্তুক দিনত, তেতিয়াহ'লে ৱেষ্ট কাৰ্বি আংলঙৰ ইকনমি বহুত ধৰণে উঠিব। কাৰণ আনলেছ যেতিয়ালৈ আমি মহিলাসকলক আমি আপলিফ্ট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ GDP আমি বৃদ্ধি কৰিব নোৱাৰিম। যিহেতু আমি সমগ্ৰ অসমতে 30 লাখ আমি মহিলা আমি লাখপতি বাইদেউ